ডেকাৰপাৰ নামঘৰত চতুৰ্থ প্ৰহৰ হৰি কীৰ্তন সমাৰোহ। কমলপুৰ সমষ্টিৰ অন্তৰ্গত ডেকাৰপাৰ ৰাইজৰ সৌজন্যত চতুৰ্থ প্ৰহৰ হৰি কীৰ্তন সমাৰোহখনি আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হৈছে। ডেকাৰপাৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত চতুৰ্থ প্ৰহৰ হৰি কীৰ্তন সমাৰোহখনি এইবেলি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উলহ মালহেৰে উদযাপন কৰা হৈছে। তদুপলক্ষে পুৱা ডেকাৰপাৰ নামঘৰ প্ৰাংগণৰ পৰা হাতী, খোল, তাল, বিহুগীত, আয়তীৰ নাম, প্ৰসংগ, উৰুলি, ঢুলীয়া আদিৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে বেহাৰবাৰী আউটপোষ্টৰ খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। ধৰ্মীয় শোভাযাত্ৰাত ডেকাৰপাৰ চুবুৰীৰ পুৰুষ, মহিলা, যুৱক, যুৱতী, আই মাতৃসকলে অংশগ্ৰহণ কৰে। ইফালে বিশাল ধৰ্মীয় শোভাযাত্ৰাই চৌপাশ মুখৰিত কৰি তোলে। চতুৰ্থ প্ৰহৰ হৰি কীৰ্তন সমাৰোহ উপলক্ষে ডেকাৰপাৰ নামঘৰ প্ৰাংগণত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। ধন্যবাদ ডেকাৰপাৰ গাঁৱৰ ৰাইজ যে এনেধৰণৰ এটা ধাৰ্মিক অনুষ্ঠানত মই আমন্ত্ৰণ পালোঁ আৰু যি হৰিনাম কীৰ্তন হৈ আছে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ, গতিকে মোৰে সৌভাগ্য যে আহি ৰাইজখনক দেখা পালোহি আৰু যি সাংস্কৃতিক শোভাযাত্ৰা ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হ'ব তাত মই এতিয়া অংশগ্ৰহণ কৰিম আৰু আমি সকলো অকণমান যাম আৰু খুবেই ভাল লাগিল অনুষ্ঠানটোত আহি। মই বেছি সময় যদিও থকা নাই আৰু কথাখিনি গম পালোঁ নামঘৰ ভাগত সেয়া কৰোঁতে গম পালোঁ যে 100 বছৰো বেছি দিন হ'ল এইভাগ নামঘৰ। ৰাইজৰ যিটো আন্তৰিকতা সেইটো খুবেই ভাল লাগিলে। আধ্যাত্মিকতাটো সদায় থাকক ৰাইজৰ মাজত, সংযত হৈ থাকিব তেতিয়া গোটেই পৃথিৱীখন। NRC বুলি চিনেমা এখন কৰিছোঁ, নলপাৰা ৰামচন্দ্ৰ, নানান পাচনিৰ ৰচনা, বেদব্ৰতৰ পৰিচালনা, বেদব্ৰতৰ ৰচনা। জুলাই মাহত আহিব, চাই ৰাইজে ভাল পাব লাগে NRC নামটো। চিনেমাখন লৈ আমি খুবেই আশাবাদী আৰু খুব আতন্তোকাৰীকৈ কৰা চিনেমা এখন, কাহিনী আদিও খুব বলিষ্ঠ, অভিনেতা অভিনেত্ৰী সকলো তেনেধৰণে বাছনি কৰি লৈছে। আমিও যিমান পাৰোঁ শিকি বুজি ট্ৰাই কৰিছোঁ ভালকৈ কৰিবলৈ, ভাল পাব লাগে ৰাইজে। থেংক ইউ। আজি হৰি কৃষ্ণৰ চতুৰ্থ প্ৰহৰ আছিল। ইতিমধ্যে আমি ৰাতিপুৱাৰ পৰাই পটা উত্তোলন কৃষ্ণৰ উত্তোলন কৰিলোঁ। তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল, সেইটো আমি উদ্বোধন কৰা গ'ল আৰু আমাৰ 11:30 বজাত ধৰ্মীয় শোভাযাত্ৰা আছিল। ইয়াত আমাৰ অসমৰ খ্যাতনামা আপোনাৰ বিখ্যাত কৌতুক অভিনেতা কে বুলি সিদ্ধাৰ্থ শৰ্মাক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে ইতিমধ্যে আমাৰ এই মাজলৈ আহি আমাৰ ৰাইজক যথেষ্ট উৎসাহ দিছে আৰু তেখেতৰ উৎসাহতে আমাৰ ৰাইজ মানে অতি জাগ্ৰত হৈ আজি এই অনুষ্ঠানটি শোভাবৰ্ধন কৰিছে। এইটো 25 বৰ্ষ আমাৰ আজি ৰূপালী জয়ন্তী বৰ্ষ। এইটো আমাৰ কুকুৰা ডেকাৰপাৰ নামঘৰ প্ৰাংগণত। আগতে আমাৰ ইয়াতে হাজো সমষ্টি আছিল, এতিয়া বৰ্তমান আমাৰ কমলপুৰ সমষ্টি পৰিছে। গতিকে আমি এই বৰ্ষ পালন কৰি খুব ভাল লাগিছে। এইটো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আছে আৰু আজি আমাৰ সন্ধিয়া নাম প্ৰসংগ হ'ব, ধৰ্ম আলোচনী সভা আছে আবেলি 2 বজাত। অহাকালি আমাৰ মূল কীৰ্তন হৰি কীৰ্তন হ'ব। আমাৰ ডেকাৰপাৰ ৰাইজৰ সৌজন্যত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ এবাৰ আমাৰ চতুৰ্থ প্ৰহৰ 1 নং হৰি কীৰ্তন আমি এইবাৰ 2দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিছোঁ। তো এতিয়া ৰাতিপুৱা আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে, সামূহিক চাফাই অভিযান আমি গোটেই চুবুৰীয়া ৰাইজে মিলি সামূহিক চাফাই অভিযান কৰিছোঁ। ইতিমধ্যে আমাৰ আয়তী সমাজে আমাৰ নামঘৰৰ বাবে বিশেষভাৱে আমাৰ পিঠা লাড়ু আগবঢ়াইছে। আমাৰ যিখিনি আমি অতিথি আহিব তেওঁক আপ্যায়ন কৰাৰ বাবে। তাৰোপৰি আমাৰ
আমাৰ যিটো ধাৰ্মিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আমি ধুনীয়াকৈ আমাৰ বেহাৰবাৰীৰ যিটো আমাৰ আউটপোষ্ট আছে তাৰ পৰা আমাৰ বিখ্যাত অভিনেতা কে চাৰা আহিছিল আহি তেখেতে আমাৰ উদ্বোধন কৰি যোৱা হৈছে ধুনীয়াকৈ আমি ধুনীয়া এটা ধাৰ্মিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ আৰু অহাকালি আমাৰ যিটো দ্বিতীয় দিন কাৰ্যসূচী যে আমি ধুনীয়াকৈ ৪ৰ্থৰ পৰা ১ নাম হৰি কীৰ্তন অহাকালি আছে কিমানমান ভক্ত সমাগম হৈছে এতিয়া আমাৰ মোটামুটি আমাৰ ৫০০ শতাধিক ধৰ্মীয় ৰাইজ আমাৰ উপস্থিত হৈছে আৰু যথেষ্ট ৰাইজ আমাৰ ইয়াত যিটো ধাৰ্মিক শোভাযাত্ৰাত উপস্থিত অংশগ্ৰহণ কৰিছে হয় লোকাৰণ্য হৈছে আমাৰ ইয়াতে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z